অপ্ৰত অব্যাহত আছে বৈনহস্তীৰ উপদ্ৰৱ বাকৰি দলনি কাৰৈবাৰী জকাপাৰাত বিচৰণ কৰিছে বৈনহস্তীয়ে শশ বিঘা ধাননি পথাৰৰ ক্ষতিসাধন কৰিছে বৈনহস্তীয়ে ভাঙিলে ঘৰ পকি দেৱাল বৈনহস্তীৰ উপদ্ৰৱত উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ জাৰিছে অঞ্চলটোৰ ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী আমাক যে হাতীয়ে প্রতিদিনে উৎপাত কৰি আছে যথেষ্ট জনসাধাৰণৰ উপদ্ৰৱ কৰি খেতি পথাৰ তহিলং কৰিলে ঘৰ ভাঙিলে আমি বন বিভাগক কেইবাবাৰো আবেদন নিবেদন কৰিলো কিন্তু বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি আমি এই কষ্ট ভোগ কৰিবলগীয়া হৈছে সেয়ে আমি বন বিভাগক ধিক্কাৰ দিছো যে তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ কাৰণে আজি আমি সকলো ৰাইজ সমাবেত হৈ বন বিভাগক ধিক্কাৰ দিবলৈ বাধ্য হৈছো সেয়ে আমি জানো যে আজি ৰাইজৰ ইমানখিনি নষ্ট হোৱাৰ সত্ত্বেও বন বিভাগে কোনো গুৰুত্ব দিয়া নাই ইয়াত আজি আমাৰ চকু পথাৰতে এজন দুখীয়া দৰিদ্ৰ লোকৰ ঘৰ ভাঙি তহিলং কৰি পেলোৱাৰ পিছতো বন বিভাগক কেইবাটাও কল কৰা হ'ল কোনো তেওঁলোকে ফোনো ৰিচিভ নকৰাৰ হেতুকে আমি আজি তেওঁলোকক যথেষ্ট ধিক্কাৰ দি প্ৰতিবাদ কৰিবলৈ আমি সকলো ৰাইজ সমবেত হৈ বাধ্য হৈছোঁ যোৱা ৰাতি আমাৰ বাগৰি পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ এই মানুহ ঘৰত ৬ নম্বৰ ৱাৰ্ডৰ এই মানুহ ঘৰত হাতীৰ জাক আহে প্ৰকাণ্ড হাতীৰ জাক আহি মানুহ ঘৰৰ পকা ঘৰ পৰ্যন্ত ভাঙি পেলাই প্ৰায় 10 বিঘা কাটি থোৱা ধান তহিলং কৰে আৰু ওচৰে পাজৰে অন্যান্য বহু জেগাতো বহু বিনষ্ট কৰে ইয়াতে হাতীৰ পোৱালিও ঘৰত সোমোৱা কথাটো গৃহস্থই আমাক কৈছে আৰু গৃহস্থই যেনে তেনে প্ৰাণ বচালে ৰাইজ আহি চিঞৰ বাখৰ কৰাত নানা ধৰণৰ কৌশল কৰাত হাতী জাক যেনে তেনে গুচি যায় এতিয়া প্ৰশ্ন হ'ল শ হাতীৰ জাক এনেকে ঘূৰি ফুৰাৰ পাছতো আমাৰ বন বিভাগ ক'ত আছে অন্তত এইখিনি সময়ত ধান কটা সময়ত বন বিভাগে কিছু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ